আৰু সেইটো কাৰণে মই কৈছোঁ যে এই মিডিয়া বা ছ'চিয়েল মিডিয়া আমাৰ গোটেই জীৱনটো কণ্ট্ৰল কৰি ৰাখিছে বা তেওঁলোকে যিটোকে দেখাব বিচাৰিছে আমি সেইটোকে দেখিছোঁ, তেওঁলোকে যোনফালে লৈ যাব বিচাৰিছে আমাক আমি সেইফালে গুচি গৈছোঁ। আচল কথাটো হ'ল আমি নিজৰ ব্ৰেইনটো ইউজ কৰিবলৈ বাদ দিছোঁ, আমি বেলেগৰ ব্ৰেইনৰ মতে আমি কাম কৰি আছোঁ। যেনেকৈ পলিটিকেল লিডাৰবিলাকে আচলতে দেশখন চলাই আছে, এনেকৈ সেই মিডিয়া ছ'চিয়েল মিডিয়াই আচলতে আমাৰ লাইফটো চলাই আছে। আমাৰ দৈনন্দিন জীৱনত আমি কি কৰিম, কি খাম, ক'ত যাম, এভৰিথিং। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ৰ প্ৰাঞ্জল। আজি প্ৰায় কেইবাদিনৰ পাছত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা দুটামান কথা ক'ম। আপোনালোকে কথাকেইটা শুনি আপোনালোকে মোক আনচাৰ দিব লাগিব, আপোনালোকে কমেণ্ট কৰিব যে মই যিকেইটা কথা কৈছোঁ সেই কথাকেইটাত আচলতে কিমান পাৰ্চেণ্ট সঁচা বা কিমান পাৰ্চেণ্ট মিছা আপোনালোকে ডিচাইড কৰিব। ভিডিঅ'টো আচলতে এনেকুৱা ধৰণৰ, আপুনি কি ভাবে যে আপোনাৰ লাইফটোক কোনে কণ্ট্ৰল কৰি আছে বা আপোনাৰ জীৱনৰ চাবিকাঠি কাৰ লগত আছে বুলি আপুনি ভাবে, আৰু মই কি ভাবোঁ সেইটো মই আপোনালোকক ক'ম। বা মই প্ৰশ্ন কৰাৰ লগে লগে আপুনি যে ভাবিছে যে আপোনাৰ জীৱনৰ চাবিকাঠিটো হয়তো কাৰ লগত আছে, হয়তো আপুনি যিটো আনচাৰ ভাবিছে সেইটো শুদ্ধ হ'ব পাৰে নতুবা ভুলো হ'ব পাৰে। মই সকলোখিনি কথা আপোনালোকক বিতংভাৱে বুজাই ক'বলৈ চেষ্টা কৰিম। যেতিয়া আমি সৰু আছিলোঁ বা শিশু অৱস্থাত আছিলোঁ তেতিয়া আমাক কণ্ট্ৰল কৰিছিল কোনে? আমি নিশ্চয়কৈ জানো আমাৰ পেৰেণ্টছে আমাক কণ্ট্ৰল কৰিছিল। তাৰপিছত আমি স্কুল যাবলৈ আৰম্ভ কৰিলোঁ। স্কুললৈ যোৱাৰ পিছত বা স্কুলত থকা সেই সময়ছোৱাত আমাৰ চাবিকাঠিটো আচলতে আমাৰ যিজন শিক্ষকৰ হাতত আছিল, আৰু সেই শিক্ষকজনে আমাক কণ্ট্ৰল কৰিছিল বিভিন্ন দিশত। এতিয়া কথাটো হ'ল আমি সেই বিভিন্ন বয়সৰ অনুযায়ী বিভিন্ন পৰিস্থিতি অনুযায়ী আমাক বিভিন্নজন ব্যক্তিয়ে আমাক কণ্ট্ৰল কৰি আহিছে বা আমাক আমাৰ জীৱনৰ যি চাবিকাঠি তেওঁলোকে আচলতে নিৰ্ধাৰণ কৰিছিল যে আমি কি কৰিব লাগে বা কি কৰিব নালাগে, এনেধৰণৰ বহু কথা। কিন্তু এতিয়া যেতিয়া আমি লাহে লাহে ডাঙৰ হৈ আহিলোঁ, আমি নিজে পঢ়ি শুনি যেতিয়া আমি কিবা এটা কামত ধৰিলোঁ বা আমি নিজকে এতিয়া বুজিব পৰা হ'লোঁ বা চিটুৱেশ্যনবিলাক আমি বুজিব পৰা হ'লোঁ, এতিয়া আমি ভাবোঁ যে আমাৰ জীৱনৰ চাবিকাঠি বা মোৰ নিজৰ জীৱনৰ চাবিকাঠিটো হয়তো এতিয়া মোৰ হাতত আছে। মই যি ইচ্ছা যি মন যায় মই তাকেই কৰিব পাৰোঁ। কিন্তু এই বিষয়ত আপুনি বা মই কিমান দূৰ শুদ্ধ এই বিষয়ে আমি আজি বুজিবলৈ চেষ্টা কৰিম। বৰ্তমান হৈছে মিডিয়া বা ছ'চিয়েল মিডিয়াৰ যুগ, আৰু এই মিডিয়া আৰু ছ'চিয়েল মিডিয়াই সমগ্ৰ পৃথিৱীকে আচলতে কণ্ট্ৰল কৰি আছে বুলি ক'লেও ভুল কোৱা নহ'ব। তাৰ ভিতৰত আপুনিও আছে, ময়ো আছোঁ বা আমাৰ দৰে আন বহু লোক আছে। এই মিডিয়া বা ছ'চিয়েল মিডিয়াই আমাক কেনেকৈ কণ্ট্ৰল কৰিছে বা এই মিডিয়া বা ছ'চিয়েল মিডিয়াৰ কণ্ট্ৰলতনো আমি কেনেকৈ আহি পৰিছোঁ বা সোমাই পৰিছোঁ, এই বিষয়ে আপুনি গম পাইনে? হয়তো আপুনি ভাবে যেতিয়া আপুনি নিজকে বুজি পোৱা হ'ল তাৰ পাছৰে পৰা আপুনি নিজকে নিজে কণ্ট্ৰল কৰিছে বা নিজৰ জীৱনটোৰ চাবিকাঠি নিজৰ লগতে ৰাখিছে, কিন্তু তেনেকুৱা নহয়। ৰিয়েলিটিটো বেলেগ। কাৰণ আমি যদি চাওঁ আজি ছ'চিয়েল মিডিয়া আৰু মিডিয়াই যিটো বস্তু আচলতে ট্ৰেণ্ডিঙত আনিব বিচাৰে সেই বস্তুটোৱেই চলে। উদাহৰণস্বৰূপে আমি এনে বহু উদাহৰণ আপোনালোকক মই দিব পাৰিম। হয়তো আপোনালোকেও এই কথাটো ইতিমধ্যে কথাষাৰ শুনাৰ লগে লগে হয়তো অনুভৱ কৰিছে। ছ'চিয়েল মিডিয়াত বা যিসকল মিডিয়াই কিবা এটা টপিকত লৈ যেতিয়া চৰ্চা কৰে আৰু মানুহে সেই টপিকটোক যেতিয়া ইম'চনেলি সেই কথাটোৰ লগত এটেচড হৈ যায়, তাৰপিছতে আচলতে সেই বস্তুটো বিচাৰ বিবেচনা নিজে নকৰে। তেওঁলোকে ভালকৈ যদি কৈছে মানুহে ভালভাৱে লয়, বেয়াকৈ যদি কৈছে বেয়াভাৱে লয়। তাত ভাল কোন, বেয়া কোন, শুদ্ধ কি, ভুল কি কোনো বিচাৰ নকৰে। কথাটো হ'ল এইটোৱেই যে আমি আচলতে ট্ৰেণ্ডিঙৰ পিছত দৌৰি দৌৰি নিজৰ জীৱনৰ চাবিকাঠিটো আমি এই মিডিয়া ছ'চিয়েল মিডিয়াৰ হাতত গতাই দিছোঁ যে তহঁতে আমাক যেনেকৈ চলাবি আমি তেনেকৈ চলিম। কথাটো এইটো হৈ পৰিছে। আপুনি বিভিন্ন ক্ষেত্ৰত আজি ভাবিব পাৰে যে মই এইটো কাম কৰিছোঁ, কিন্তু সেই কামটো কৰিছে আপুনি নিজৰ বিবেকেৰে ভাবি চিন্তি একো কৰা নাই। আপুনি কোনোবাই দেখিছে যে এই আমুকে এই ফেচবুকত এইটো পষ্ট শ্বেয়াৰ কৰিছে, এইটো ময়ো কৰিব লাগে, ট্ৰেণ্ডিঙত চবেই শ্বেয়াৰ কৰিছে, এনেধৰণৰ হৈছে বস্তুবিলাক। যিকোনো টপিক হওক, এতিয়া আজি যোৱা কেইদিনমানৰ পৰা অসমত আটাইতকৈ হট টপিক কি আছিলে যে বাংলাদেশী মিয়াসকলক খেদি পঠাব লাগে বা ধৰ্ষণ ৰোধ কৰিব লাগে, বিভিন্ন ধৰণৰ পষ্ট শ্বেয়াৰ কৰি আছে, লিখি আছে। তাৰপিছতে গ'ল স্মাৰ্ট মিটাৰৰ কথাও প্ৰসংগ ওলাইছিলে। স্মাৰ্ট মিটাৰৰ এই এদিন বা দুদিন হৈ গ'ল, তাৰপিছত স্মাৰ্ট মিটাৰ নাই, খবৰ খাতি নাই। এতিয়া স্মাৰ্ট মিটাৰৰ বিষয়ে কোনো নকয়। চব বস্তু ট্ৰেণ্ডিঙত বস্তুটো আমি দৌৰি আছোঁ। আচল কথাটো হ'ল এই বিষয়টো মই এইটো কাৰণে উপস্থাপন কৰিছোঁ
আপোনালোকে মন কৰিব স্মাৰ্ট মিটাৰৰ কথাটো প্ৰথম আহিলে অখিল গগৈ ডাঙৰীয়াই হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ পেলাই আচলতে প্ৰতিবাদ কৰিলে, সকলোৱে চাই কৰিলে যে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। 2 দিন 3 দিন গ'ল, তাৰপিছতে ঢিঙৰ হেৰি ধৰ্ষণকাণ্ড হ'ল। ধৰ্ষণকাণ্ড হোৱাৰ পাছত আচলতে মানুহৰ মাইণ্ড ছেটটো ডাইভাৰ্ট হৈ গ'ল, আৰু এই মাইণ্ডটো সলনি কোনে কৰিলে? মিডিয়া আৰু ছ'চিয়েল মিডিয়া। কাৰণ আমি জীৱনৰ আপোনাৰ লাইফৰ বা আপোনাৰ দিনটোৰ অধিক সময় আমি মিডিয়া বা আমি ছ'চিয়েল মিডিয়াত পাৰ কৰোঁ, আৰু সেই ছ'চিয়েল মিডিয়াত যি বস্তু আমি দেখিছোঁ আমি সেই দিশে আমি গতি কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ নিজৰ দিমাগে আমি কিবা এটা কৰিছোঁ বুলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ, বা আপুনি যদি ভাবিছে যে আপুনি নিজৰ দিমাগৰ মতে আপুনি ভুল শুদ্ধ বিচাৰ কৰি আপুনি মাত মাতিছে কিবা এটা ক্ষেত্ৰত বা কিবা এটা বিৰোধিতা কৰিছে, এইটো আপুনি ভুল ভাবিছে। কাৰণ আপুনিও সেই ট্ৰেণ্ডিঙত গৈছে, যেতিয়া দেখিছে আপুনি 100টা মানুহে চবেই বিৰোধিতা কৰিছে স্মাৰ্ট মিটাৰ, ময়ো কৰিব লাগে, কিন্তু আপুনি হয়তো স্মাৰ্ট মিটাৰ সেই কথাটোৰ বিষয়ে হয়তো 0.01% আপোনাৰ নলেজে নাই বা আপুনি সেই বিষয়ে নাজানে। আৰু সেইটো কাৰণে মই কৈছোঁ যে এই মিডিয়া বা ছ'চিয়েল মিডিয়াই আমাৰ গোটেই জীৱনটো কণ্ট্ৰল কৰি ৰাখিছে, বা তেওঁলোকে যিটোকে দেখাব বিচাৰিছে আমি সেইটোকে দেখিছোঁ, তেওঁলোকে যিফালে লৈ যাব বিচাৰিছে আমাক আমি সেইফালে গুচি গৈছোঁ। তেওঁলোকে যদি কোনোবা এজন মানুহক ভালভাৱে সজাই কৈছে আমি ভাবিছোঁ মানুহজন বহুত ভাল নহয়, কিন্তু যদি তেওঁলোকে মানুহজনক বহুত বেয়াভাৱে উপস্থাপন কৰিছে তেতিয়াহ'লে আমি ভাবিলোঁ মানুহজন ইমান বেয়া। মানুহজন যিজন মানুহক আচলতে কোনদিন লগো পোৱা নাই, হয়তো কোনদিন সেই মানুহজনৰ নামো শুনা নাই, তথাপিও আমি সেই মানুহজনক কোনোবাই কৈ দিয়াৰ লগে লগে আমি মানুহজনক জাজ কৰিবলৈ আৰম্ভ কৰি দিওঁ। আমুকে কৈছে তেনেকৈ বেয়াই হ'ব চাগে, কথাটো এনেধৰণৰ। আচল কথাটো হ'ল আমি নিজৰ ব্ৰেইনটো ইউজ কৰিবলৈ বাদ দিছোঁ, আমি বেলেগৰ ব্ৰেইনৰ মতে আমি কাম কৰি আছোঁ। যেনেকৈ পলিটিকেল লিডাৰবিলাকে আচলতে দেশখন চলাই আছে, এনেকৈ সেই মিডিয়া ছ'চিয়েল মিডিয়াই আচলতে আমাৰ লাইফটো চলাই আছে। আমাৰ দৈনন্দিন জীৱনত আমি কি কৰিম, কি খাম, ক'ত যাম, এভৰিথিং তাত চব সাঙুৰ খাই আছে। আপুনি আজি যদি দেখিছে ফেচবুকত প'ষ্ট আহিছে, আজি গৰম পৰিছে, গোটেই মানুহবিলাক শ্বিলং গৈছে, ময়ো যাব লাগিব। তেওঁলোকে গৈছে আমুকখন ৰেষ্টুৰেণ্টত খানা খাইছে, ময়ো খাব লাগিব। চবটো ছ'চিয়েল মিডিয়াই আপোনালোকক কণ্ট্ৰল কৰি আছে বা বেলেগে কণ্ট্ৰল কৰি আছে। যিসকলে আচলতে যিটো বস্তু ছ'চিয়েল মিডিয়াত আপোনালোকক দেখাব বিচাৰে সেইটোৱে আপোনালোকে দেখি আপুনি সেইফালেই গতি কৰিছে। আপুনিও তাৰপিছতো আপুনি ভাবিছে কিন্তু যে আপোনাৰ জীৱনৰ চাবিকাঠি আপোনাৰ লগত আছে, যে বা আপুনি আপোনাৰ নিজকে নিজে কণ্ট্ৰল কৰি আছে, কিন্তু এইটো ভুল কথা। আপুনি ভালদৰে যদি মন কৰিব তেতিয়া আপুনি গম পাব যে আপুনি সৰুৰে পৰা বৰ্তমান সময়ত, সৰুতে মা দেউতাই কণ্ট্ৰল কৰিছিল আপোনাৰ ভালৰ বাবে, শিক্ষকে ভালৰ বাবে আপোনাক কণ্ট্ৰল কৰিছিল, কিন্তু বৰ্তমান সময়ত আপুনি এনে মানুহৰ হাতত নিজৰ কণ্ট্ৰলটো এৰি দিছে, নিজৰ জীৱনৰ চাবিকাঠি এনে মানুহৰ হাতত গতাই দিছে যি মানুহক আপুনি না ভালদৰে চিনি পায়, যি মানুহে আপুনি শুদ্ধ কৈছে নে ভুল কৈছে নে তেওঁলোকে ভাল দেখাইছে নে বেয়া দেখাইছে আপুনি একো নাজানে। তাৰপিছতো আপুনি সেই মানুহখিনিৰ হাতত আপোনাৰ নিজৰ জীৱনৰ চাবিকাঠিটো গতাই দিছে। আমি বুজি পাবলৈ সময় হ'ল, আমাৰ নিজৰ জীৱনৰ চাবিকাঠি আমি নিজৰ হাতত ৰাখিবলৈ সময় হ'ল। উই শুড ৰিয়েলাইজ। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয়কৈ কমেণ্ট কৰিব, আপোনাৰ মতামত কি এই সন্দৰ্ভত আপুনি কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।